কাটিগড়াৰ বিজেপিৰ চকুখিত নেতা এতিয়া যাব পাৰে জেললৈ পশুখাদ্য চুৰিৰ অভিযোগত ৰঙাঘৰৰ আলোকী হ'ব নেকি কাটিগড়াৰ শাসক দলৰ পালি নেতা আলহাজ জাহাংগীৰ আলম খান পশুখাদ্য বিতৰণক কেন্দ্ৰ কৰি জাহাংগীৰ আলমৰ বিৰুদ্ধে উত্থাপিত হৈছিল পশুখাদ্য চুৰিৰ অভিযোগ আৰু অভিযোগ অনুসৰি বিভাগীয় কৰ্তৃপক্ষই তেওঁ ঘৰৰ পৰা উদ্ধাৰ কৰিছে বস্তাই বস্তাই খাদ্য পশু ফার্স্ট টাইম শুরু হয়ে আছে এই জাহাঙ্গীর আলমে শুরু করিয়া আছে এখন বিগত দিনে এই জাহাঙ্গীর আলমের বেজান করাপশন আছে এখন আমরা যে ফোনে একটা যোগাযোগ করলাম গরুর এটা প্রশ্ন হল মানুহ কিমান তললৈ নামিলে এনে নিকৃষ্ট কাম কৰিব পাৰে পশুৰ নামত অহা খাদ্য কেনেকৈ চুৰি কৰিব পাৰে এনে এজন মানুহ আনফালে জানিব পৰা মতে জাহাংগীৰ আলমে ৰাজাৰটিলা জিপিৰ সকলো পশু খাদ্য নিজৰ মিছা পৰিচয় দি ৰিচিভ কৰি আনিছে ৰিচিভ কৰা কাগজত তাৰ পৰিচয় এজন বিজেপিৰ নেতা বুলি উল্লেখ কৰিছে এজন জাহাংগীৰ আলমৰ বিৰুদ্ধে আছে আৰু বহুতো গুৰুতৰ অভিযোগ এতিয়া প্ৰশ্ন হ'ল কাছাৰৰ বিজেপি দলৰ নেতাসকলে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে এনে দালালৰ বিৰুদ্ধে আনফালে জাহাংগীৰ আলমে এয়া সকলো অভিযোগ এটা চক্ৰান্ত বুলি তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে পুলিচৰ নিৰপেক্ষ তদন্তত ওলাই আহিব সকলো আচল ৰহস্য পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম কাছাৰৰ প্ৰশাসন আৰু বিজেপিয়ে কি পদক্ষেপ গ্ৰহণ কৰিলে পশুখাদ্য লুণ্ঠনকাৰীৰ বিৰুদ্ধে মানে ৰাজাদিলা নামত যিটো মানে কিবা দিয়া গৈছিলে মানে এলটমেণ্ট দিয়া গৈছিলে এইটোত মানে 5টা ৱাৰ্ডতহে খালি ডিষ্ট্ৰিবিউট কৰিলে তেওঁলোকে 10টাত দিয়া গৈছিলেতো বাকী যোন 5টা ৱাৰ্ডত নাই পোৱা তেওঁলোকে মানে কৈছে যে আমি পোৱা নাই ৰিচিভ কোনে কৰিছিল ৰিচিভ গৌতমনাথ বুলি ৱাৰ্ড মেম্বাৰ আছিলে তেওঁ কৰিছিল এতিয়া মালটো ক'ৰ পৰা গৌতমনাথ আছিলে আৰু লগত জাহাংগীৰ আলম মানে আছিলে আৰু এজন কিবা চতাবুদ্দিন নে কিবা নাম লিখিছে তিনিজনে আহি ৰিচিভ কৰিছে জাহাংগীৰ আলম গৌতমনাথ আৰু নাই পোৱা নাই এতিয়া তেওঁলোকে বস্তুটো চিজ কৰি আনিছে এতিয়া কালি কি হ'ব ক'ৰ হয় মালটো তেওঁলোকে গম পাব আৰু FIR হৈছে নে FIR মই ক'ব নোৱাৰিম মই জাষ্ট মই লগত গৈছিলোঁ মানে আইডেণ্টিফাই কৰিবলৈ কাৰণ বেগছটো তেওঁলোকে চিনি নাপাবও পাৰে ৰিকভাৰী কেতিয়া হৈছে 3:30 ঘৰৰ পৰা জাহাংগীৰ আলমৰ ঘৰৰ পৰা তেওঁলোকে আহিব এতিয়া মানুহ আহিব আপোনালোকে ৰখিলে গম পাব ঠিক আছে আন্ডারে যে জুল্লুনুর জেডপিসিআর কংগ্রেসি ঠিক আছে এখন আমরা মালটাইন পাইছি না এখন আমরা সার্কেল অফিসে আইসি আমরা এডিসি বা বিডিও ম্যাডাম এসবে একটা আশ্বাস দিয়েছেন আমরা অতি সত্তরে একটা অ্যাকশন হইব আর আমরা মালও পাইতাম আমরা মাল পাইলে খালি হইতো না আমরা অ্যাকশন হইতে লাগবো এই মানুষটা সবসময় করাপশন করতেও থাকে সবসময় দেখুন এখন যদি করাপশন এখনো বন্ধ হয় না আমরা মনে হয় কেউ মানে সান্ত্বনা পাইতাম না এই মানুষটার বন্ধ করতে গিয়ে যে রকম পদ্ধতি করা লাগে আর ইমিডিয়েট আমরা অ্যাকশন হইতে লাগবো না হলে আমরা বৃহত্তর আন্দোলন করার চেষ্টা করবো ধন্যবাদ ব্যুরো রিপোর্ট এন্ড 24 আসাম